নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকৰ কাৰণে ফাৰ্ষ্ট এটা ভিডিঅ' বনাইছোঁ আমাৰ পোৱালি অহাৰ পিছত। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু কি মেনেজমেণ্ট কৰিছোঁ, কি মেডিচিন লগাইছোঁ আৰু ইয়াত কিছুমান প্ৰব্লেম পাইছোঁ, কি প্ৰব্লেম পাইছোঁ সকলোখিনি এই ভিডিঅ'টো জনাম। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিতো মোৰ হৈ গ'ল পোৱালিৰ একদিন, ঠিক আছে, 1 ডে হৈছে। কালি আহিলে, কালি প্ৰায় 1:30মান বাজিত পোৱালি আহি পাই গ'ল, কিন্তু বহুতেই দেৰি হ'ল। কাৰণ তেখেতলোকে কোৱা মতে যে যিখন গাড়ীত আহিছিলে সেই গাড়ীখন মানে ক'ৰবাত ফচি গ'ল, ঠিক আছে। ক'ৰবাত মানে ডাৱৰীয়া বতৰ আৰু বতৰটো বেয়া আছিলে, গতিকে চকা সোমাই গৈ ফচি গ'ল বুলি ক'লে। ফচি যোৱাৰ কাৰণে লেট হ'ল আৰু লেট হোৱাৰ বাবে 1:30মান বাজিত পোৱালি আহিছিলে। কালি মই আপোনালোকৰ কাৰণে শ্বৰ্ট ভিডিঅ' এটা বনাইছিলোঁ, যিটো ভিডিঅ' নেকি মই ৰাতিপুৱা আপলোড কৰিছিলোঁ, ঠিক আছে। মই পৰহি ৰাতি অহাৰ কথা, কিন্তু পৰহি ৰাতিৰ পৰা কালি ৰাতিপুৱা অহাৰ কথা। তাৰপাছত ক'লে ৰাতিপুৱা আহিব, তাৰপাছত আহি 1:30 বাজিত পালেহি, ঠিক আছে। আৰু আজিৰ মেনেজমেণ্ট আপোনালোকে চাব পাৰে, ধুনীয়াকৈ একদম পূৰা ঘনকৈ লগাই দিছোঁ। ফিডাৰ ডিংকাৰ ধুনীয়াকৈ লগাই দিছোঁ। ডিংকাৰ অলপমান কমি আছে ফিডাৰতকৈ, কিন্তু তথাপি আপোনালোকে চাব পাৰে কিমান ঘনকৈ লগাই দিছোঁ, ঠিক আছে। আৰু যিমান ঘনকৈ লগায়, কিন্তু এটা কথা, আপোনালোকে যিমান দানা খুৱাব সৰুতে পোৱালি, তিমানেই গ্ৰ'থটো ভাল হয়। গতিকে মই দানাটো লগাই দিওঁ। কিন্তু মোৰ এটা ইয়াতে বস্তু এটা নাই মোৰ, যিহেতু মোৰ টাৰ্বো ফিডাৰ নাই। মই এই ফিডাৰকেইটাকে লগাওঁ, এই ফিডাৰকেইটা। আৰু মোৰ যিকেইটা মেনুৱেল ডিংকাৰ আছিলে, মেনুৱেল ডিংকাৰকেইটা এনেধৰণে লগাই দিওঁ, যাতে সিহঁতে ধুনীয়াকৈ দানাটো খাব পাৰে। আৰু চাওক আপোনালোকে দানাটো ধুনীয়াকৈ সিহঁতে খাই থাকে, দেখিছেনে? ইয়াতে চাব পাৰে ধুনীয়াকৈ দানাটো খাই থাকে সিহঁতে। ইয়াতে চাওক ধুনীয়াকৈ দানাটো খাই থাকে, ঠিক আছে। এইকেইটাত মানে সিহঁতে খাবলৈ ভাল পায়, ঠিক আছে, খাবলৈ ভাল পায় সিহঁতে। হয়তো এটা কথা আপোনালোকে ক'বচোন, যদি আপোনালোকে জানে যে IB যদি আপোনালোকে কোনোবা পুহি আছে, যে IB চৰাইটো বহুত ঠাণ্ডা পায় নেকি বাৰু? মোৰ মানে কালি কি হ'ল, কালি আপোনাৰ যেতিয়া আহিছিলে, কালিতো ধৰি লওক ডাৱৰীয়া বতৰ আছিলে, কিন্তু তথাপিও গৰম আছিলে। কিন্তু গৰমতো বহুতখিনি ৰাতি বহুত ঠাণ্ডা পাইছে। আৰু তাৰ কাৰণে মই কি কৰিছোঁ, ইয়াতে চাওক আপোনালোকে 200 ৱাটৰ মানে লাইট লগাই দিছোঁ। 200 ৱাটৰ এইফালে লগাইছোঁ এটা, আৰু সৌফালে 200 ৱাটৰ এটা লগাই দিছোঁ, এইটো দেখিছেনে? গতিকে এনেকুৱা ধৰণৰ মানে ইমান ঠাণ্ডা পোৱা নিচিনা লাগিছে, গোটেইবিলাক মানে থুপ খাই আছে। গতিকে আপোনালোকৰ যদি কোনোবা পুহি আছে, বা এই পোৱালিটো কেনেধৰণে মেনেজমেণ্ট কৰিব লাগে, যিহেতু মই কপ পোৱালি পুহি আছিলোঁ, প্ৰিমিয়ামত 7টা বেচ কৰিলোঁ, আপোনালোকে গম পায়। আৰু প্ৰিমিয়ামত কৰি থকাৰ কাৰণে এইটো গম পোৱা নাই ৰ'জ বিডৰ কেনেকুৱা কি হয়। গতিকে যদি আপোনালোকে জানে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবচোন, যে হিট দিব লাগে নেকি, বা কেনেকুৱা ধৰণে মেনেজমেণ্ট কৰিব লাগে। আৰু আজি আপোনালোকে চাব পাৰে, এইফালে ছুপাৰভাইজাৰ আহি ক'লে যে এইখন নমাই দিয়ে, গতিকে নমাই থৈ দিছোঁ। অলপ হাৱা আহে যাতে, এইফালেও নমাই দিছোঁ। আৰু সেইফালে কিন্তু পূৰা তোলা হৈ আছে, অলপ ফাঁক আছে বাৰু এইফালে, কিন্তু তথাপি সিফালে থৈ দিছোঁ। আৰু এইফালে ধুনীয়াকৈ এনেকৈ থৈ দিছোঁ। তাৰ বাহিৰে আপোনালোকক আজি কওঁ যে কি মেডিচিন লগালোঁ, ঠিক আছে। মেডিচিনটো মই লগাইছোঁ আপোনাৰ তেখেতলোকে দিছিলে, আৰু বৰ্তমান মেডিচিন দিওঁ এইটোতে, ড্ৰাম মানে টৌটো দি দিওঁ। তাৰপাছত আৰু IBৰ পৰা দিছিলে এইটো কি IB লাইট পাউডাৰ বুলি কৈছে। এইটো ইলেক্ট্ৰল পাউডাৰে হয়। এইটো আপোনাৰ 2 গ্ৰামকৈ লগাইছোঁ, 2 গ্ৰাম 1 লিটাৰকৈ লগাইছোঁ। আৰু এইটোৰ লগত মই দিছোঁ এণ্টিবায়'টিক, ঠিক আছে। এণ্টিবায়'টিকটো লগাব লাগিব। গতিকে এণ্টিবায়'টিক আছিলে মোৰ প্ৰিমিয়ামৰ, ঠিক আছে। প্ৰিমিয়ামৰ এণ্টিবায়'টিক আছিলে, আৰু প্ৰিমিয়ামৰ এণ্টিবায়'টিকৰ লগত এইটো ইলেক্ট্ৰল পাউডাৰটো মিক্স কৰি দিছিলোঁ। আৰু আপোনালোকেও সেনেকৈ কৰিব পাৰে, যদি আপোনালোকে এণ্টিবায়'টিক লগায়, এণ্টিবায়'টিকক সদায় ইলেক্ট্ৰল পাউডাৰটো আপোনালোকে দিব, কিয়নো ইলেক্ট্ৰল পাউডাৰটো মিঠা হয়, ভিটামিন চিটো পায়। গতিকে সেই মিঠাটোৰ কাৰণে কি হয়, এণ্টিবায়'টিকটো সদায় তিতা হয়, গতিকে এণ্টিবায়'টিক সিহঁতে খাব নিবিচাৰে। আৰু যেতিয়া আপোনালোকে ইলেক্ট্ৰল পাউডাৰটো দিব, তেতিয়া কি হয়, সিহঁতে পানীটো বেছিকৈ খায়, মানে পানীৰ যিটো পানীৰ কনজামিশ্যনটো তেতিয়া বাঢ়ি যায়, ঠিক আছে। আপোনালোকে সেনেধৰণৰ দিব পাৰে। আৰু আজিৰ মেনেজমেণ্ট আপোনালোকে চাব পাৰে। তাৰপিছত মই আপোনালোকক জনাম যে নেক্সট মই কি ভিটামিন লগাওঁ, ঠিক আছে। গৰমৰ দিনত কি ভিটামিন লগাওঁ, একে চিক্ৰেটলি আপোনালোকক এটা মই কথা ক'ম, সেইটো আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাম, মই কি ভিটামিন খুৱাওঁ আৰু কি ভিটামিন খোৱালে আপোনালোকৰো ভাল হ'ব, ঠিক আছে। আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ডিংকাৰ আছে, এনেকুৱা ধৰণৰ ধৰি লওক যদি আপোনালোকৰ ডিংকাৰ আছে, তেনেহ'লে এনেকুৱা ধৰণৰ ডিংকাৰত আপোনালোকে ধুনীয়াকৈ ফিড লগাই দিব পাৰে। তেতিয়া টাৰ্বো ফিডাৰ নহ'লেও হয়। মোৰ টাৰ্বো ফিডাৰ নহ'লে এতিয়া ধুনীয়াকৈ চলি যায়, ঠিক আছে। আৰু আজি এইখিনিয়ে দেখালোঁ। আৰু আপোনালোকে জনাব আপোনালোকে কোন কোম্পানীত আপোনালোকে কৰি আছে আৰু ৰিজাল্ট কেনেকুৱা পাইছে।